অ্যাপয়েন্টমেন্টটা পাবে বলে 2 বছর, ও 2 বছর ঘুরলি। তখন ছিল কে পল্লবটা, কিন্তু আমি অ্যাপয়েন্টমেন্ট না পারি। आदिवासी लाइव टीवी के विशेष एक अनुष्ठान में मैं आज उपस्थित आई है चौराईदेव के सोनारी टाउन से 2 किलोमीटर दूर में टियोक बंगाली गांव आज बंगाली गांव में मैं आज आके उपस्थित आई और मैं आदिवासी लाइव टीवी के दर्शक मान के एक सबसे दुखजनक खबर देखले जाते जे हमने चौराईदेव में आज जेटा टियोक बंगाली गांव के जेटा आज गांव बूढ़ा पद के करने जे जेठू आज हमने के बीच में देखे पाए जे गांव बूढ़ा के पद के लेके इठिनटा माने हमारे आदिवासी के जे हक जे अधिकार वो अधिकार के आज दूसरा मान लगे के खोजे थे। तो मैं उनके सीधा मैं जाने के लिए खोजम जे आज हमने के टियोक बंगाली गांव के आज मैं गांव बूढ़ा के घर में उपस्थित आई है और उनके घर के सदस्य एक जन है। तो मैं उनके से पहला जाने के लिए खोजब जे जेटा गांव बूढ़ा के खातिर तुहनी अप्लाई कर रहा बोल के सुनक पाथी और तुहनी गांव बूढ़ा कर झगड़ा लगा। तो घटनाटा की हो रहा घटनाटा माने 2009 तक मेरी 2008 मेट्रिक परीक्षा दिছিলে আমি তাৰপিছত মেট্ৰিক পাছ কৰিলি আমি তাৰপিছত মেট্ৰিক পাছ কৰা তাৰপিছত এপইণ্টমেণ্ট হেৰি কলেজ যাইছিলে আমি এডমিশ্যন লিতেলে যোনদিন এডমিশ্যন লিতে যাইছে ওদিনে বাপে মানে পেৰেলাইছ হঠাৎ হৈ গেল মানে। তো হঠাৎ হৈ যোৱাৰ তাৰপিছত বাপে মানে তখন আমাকে বলল যে কামটা কেলে তুই চলাবি ন বলে এখন বেলেগে ले লিবে বলে নাই চলাইলে মানে ওরকম বলল হঙ্গে। तार पीछे हमें कोर्ट गेली कोर्टे तक हने अच्छा तहनी से मैं सीधा सीधा जाने के खोजब जे तहनी गाँव बुढ़ा के जेटा सरकार के जेटा हेरी में अप्लाई कर रहा है कि हाँ कर तो वो अप्लाई तहनी एखन तक पाला निकी ना पाली। तो और दूसरा क्यों कर रहे हैं अप्लाई हाँ कर है कि माने की घटनाटा की लगे माने तहनी एखन की बोले के खोजबा माने जे तहनी के जेटा बाप जेटा गाँव बुढ़ा का रत्रो है माने हाँ तो उनके आज शरीरटा की खराब हाँ शरीरटा खराब पेरालाइज है। हाँ तो मैं हदौसम आदिवासी छात्र सन्थार जिलार सभापति আছে তেখেতৰ পৰাও জানিব বিচাৰিছোঁ যে আসলতে ঘটনাটো কি আছিল। হয় আজি এই ঘটনাটো লৈ আমাক ইছমাপত্ৰ এখন আমাৰ চন্দন ৰায়ে আমাক দিয়া হৈছিলে হদৌসম আদিবাসী ছাত্ৰ সন্থা। তো আমি এই ইছমাপত্ৰ পাই বহুত দুখ লগা বিষয় যেহেতু আজি প্ৰায় 21-22 বছৰ ধৰি উপেন ৰায় গাঁও বুঢ়া কাম কৰি আছে তাৰ মাজতে অসুস্থ হৈ থকা কাৰণে তাৰ ল'ৰাজন চন্দন ৰায়ে আজি 6-7 বছৰ দিন ধৰি কামটো চাই আছে আৰু বিশেষ মানে গাঁৱৰ লগত চিনাকি আৰু কাম কাজকেইটা ভালদৰে কৰি আছিলে কিন্তু চৰকাৰে আমি জনামতে অসুস্থ হৈ থকাৰ পাছত কোৰ্টৰ পৰা কোনোবাই আহি অচিনাকি মানুহে ইয়াক সহি কৰি লৈ যায় আৰু পদটোৰ কাৰণে ইয়াক বেলেগ একজনে নিয়োগ কৰাৰ কাৰণে ইয়াক সহি কৰি লৈ যায়। তো ইতিমধ্যে আমি গম পালোঁ যে ৰাইজে 2018 চনতেই এই কেছ লৈ সমূহ ৰাইজে এখন চৰকাৰত এই মানে এজন অন্য এজন কোনোবাৰ নাম এটা উল্লেখ আছে ব্যক্তিজন কোন ব্যক্তি হয় ব্যক্তিজনৰ নাম হয় চেনিৰামজী ফুকন হয়। ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত এই গাঁৱৰে হয় কিন্তু নতুনকৈ অহা হয় আৰু সেই মানুহজনক দিয়াৰ কথা এতিয়া আমি ইতিমধ্যে গম পাইছোঁ আৰু ইতিমধ্যে গম পোৱাৰ কাৰণে আমি এই কথালৈকে আমি ডিচি ছাৰকো আমি ইছমাপত্ৰ এখন দিছোঁ। হয় আমি জানিব পাৰিছোঁ যে যিজন ব্যক্তিয়ে চন্দন ৰায়ৰ বিৰুদ্ধে নহয় চন্দন ৰায় ইতিমধ্যে কেছ এটা গোচৰ কৰিছে বুলি আমি জানিব পৰা গৈছোঁ। হয় যেহেতু 18 চনতে এই কেছখন ৰাজহুৱা ভিত্তি এখন উচ্চ ন্যায়ালয় যিটো গুৱাহাটী হাইকোৰ্টত দিয়া হৈছিলে আৰু এই কেছখন ইতিমধ্যে চলি আছে। আগত গাঁওবুঢ়া নিয়োগ কৰাৰ কাৰণে 35 ইয়াৰ্ছ লাগিছিলে কিন্তু এতিয়া বৰ্তমান চৰকাৰে নীতি নিয়ম বদলি কৰিলে আৰু 25 বছৰ হ'লে গাঁওবুঢ়া পদখন মানে এপ্লাই কৰিব পৰা যাব আৰু চৰকাৰে যিটো নীতি নিয়ম বনাইছে যে 25 বছৰ হ'ব লাগে আৰু গাঁওবুঢ়া ল'ৰাই গাঁওবুঢ়া পাব লাগে বুলি চৰকাৰে যিটো নীতি নিয়ম বনাইছে আৰু চৰকাৰে যি নীতি নিয়ম এতিয়া আমি দেখিবলৈ পাইছোঁ উলংঘন কৰিছে। আৰু যিহেতু চৰকাৰৰ
গাঁওবুঢ়া ল'ৰাই গাঁওবুঢ়া পদটো পাব লাগে, কিন্তু চৰকাৰে যি নীতি নিয়ম বনায় আৰু এতিয়া নীতি নিয়ম মানে ভংগ কৰিছে। আমি সেই কথাত লৈ আমি দাবী জনাইছোঁ, যিহেতু চৰকাৰে যি নীতি নিয়ম বনাইছে সেই নীতি নিয়ম হিচাপে এই গাঁওবুঢ়াৰ পদটো চন্দন ৰায়ক দিব লাগে বুলি আমি। নহয়, ইয়াত কথা এটা ওলাইছে, যিজন চন্দন ৰায়ৰ বিৰুদ্ধে যিজন এতিয়া নিযুক্তি বিচাৰিছে সেইজন কিবা অৱসৰপ্ৰাপ্ত হয় নেকি? হয় হয়, আমি জানিব পাইছোঁ যে সৈনিক পেঞ্চনধাৰী হৈ এতিয়া ই বৰ্তমান পেঞ্চন পাই আছে। আজি ভলণ্টিয়াৰ ৰিটায়াৰ হৈ পেলানি এতিয়া বৰ্তমান ই ঘৰত আছে। চেনিৰাম যি ফুকন আমি ইতিমধ্যে গম পাইছোঁ, সি চৰকাৰী এতিয়া পেঞ্চন পাই আছে। আৰু ইয়াত স্পষ্ট আকাৰে লিখা আছে, যিটো চৰকাৰে নীতি নিয়ম বনাইছে যে গাঁওবুঢ়া পদ কৰিব হ'লে যে চৰকাৰী কোনো কৰ্মচাৰী হ'ব নালাগে। এতিয়া আমি গম পাইছোঁ যে চৰকাৰী এটা কৰ্মচাৰীক দিয়াৰ এটা ষড়যন্ত্ৰ এতিয়া চলি আছে। তো সেই কথালৈ আমি মানে বহুত দুখ পাইছোঁ। আৰু যিহেতু ন্যায় এটা হ'ব লাগে, এই চন্দন ৰায়ৰ ওপৰত চন্দন ৰায়ে পাব লাগে, চন্দন ৰায়ে পাব লাগে। আৰু ইয়াত অন্যায় হৈছে বুলি আমি গম পাইছোঁ। বেমাৰ হৈ গেল ধেৰ দিন। ক বছৰ হ'ল চন্দন বেমাৰ হোৱা দাদা? 7-8 বছর हल ना बीमार हुआ है ना। तो उकर मैंने बेटाटा की गाँव बूढ़ा पद में अप्लाई कर रहे हैं। तो कि तो अप्लाई कर रहे हैं ना। तो कि आज मैंने घटनाटा की लगा जी पाले নাই পাই এখন কামটা নাই পাই কাৰণে তখন দৌড়া দৌড়ি করে আছে। তো কামটা ধর পাবো লাগে না, কারণ আমাদের গাঁয়ের এখন আর বাপ যখন ধর নাই পারছি, আর যখন বেমার দুঃখ হয়ে গেল, তো আর বেটা এখন যখন এতদিন চালাইলো তো পাতে লাগে না কামটা। তো যে ঘটনাটা কি হয়ে রহে? ঘটনাটা মানে হান্ড্রেড আগে উপেন রায় গাঁওবুঢ়া ছিল। তো এখন ওর বেটা যখন উপেন রায় গাঁওবুঢ়া মানে বেমার হইল, তো বেমার হওয়ার পিছিয়ে কমসে কম 3-4 বছর হান্ড্রেড বেশিই হবে, 5-6 বছরও হবে। হান্ড্রেড মানে গাঁওবুঢ়ার বেটায় চালায় है। তো এখন কথা হইল কি গাঁওবুঢ়ার বেটা এতনা দিন চালাইলো, ওয়ে বাটা লাগে আর হান্ড্রেড গোটে গাঁৱৰ জনপ্রিয় লাগে। तो कि गाँव के हमने के जे टियक बंगाली गाँव के राज की समर्थन करेला उ छपरा के না গাঁৱৰ সবৰ ৰাইজৰ সমৰ্থন আহে ওৱাৰ পৰা। हाँ ওয়ে বাটা লাগে। अच्छा। तो कि उकर माने कि बाबा की बीमार ওই বাবা বেমার আহে। हाँ তো বেমার এতনা দিন ধরল কমসে কম 5 বছর এরকম বেমার আহে। हाँ। তো এখন ওর বেটাই পাতা লাগে ওর বদলে। तो क्यों माने उकर जगह में क्यों बेलेग एक जन क्यों लगे? শুনেছি বেলেগ একজন এপ্লাই করেছে বলে করে, अच्छा। কিন্তু করলেও না করলেও ওটা আমরা নাই জানি। কিন্তু কথা হলো হান্ড্রেড যে পাবার লাগে উপেন রায় গাঁওবুঢ়া চন্দন রায় ওয়ে পাতা লাগে। শুনিবলৈ পাইছোঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছে। তো তেখেতৰ ল'ৰাজনেও চৰকাৰীভাৱে এপ্লাই কৰিছিলে। তো বৰ্তমান এতিয়া কি পৰিস্থিতিত আছে? এতিয়া কথা হ'ল কি উপেন ৰায় বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ, গোটেই গাঁওখনৰ মানুহক উপেন ৰায়ে চিনি পায়। আমাক এনেকুৱা এজন গাঁওবুঢ়া লাগে যিজন গাঁওবুঢ়াই প্ৰত্যেকৰ ঘৰৰ কিবা অসুবিধা হ'লে সেই মানুহখনিক পৰিচয় হ'ব পাৰিব লাগে, সেই মানুহখনিক চিনি পাব লাগিব। এজন যদি কোনোবা অস্থায়ী মানুহ এজন আজি বেছি দিন হোৱা নাই ইয়াত অহা, তেনেকুৱা এজন কোনোবা মানুহক যদি গাঁওবুঢ়া পদটো দি দিয়ে, আজি আমাৰ ঘৰুৱা মাজত কিবা ক্লেছ হয়, ক্লেছ হোৱাৰ পাছত সেই গাঁওবুঢ়াজনে জানিব লাগে যে এইজন মানুহ আমুকৰ ঘৰৰ মানুহ হয়। এতিয়া নতুন কোনোবা এজনক দি দিলে সেই মানুহজনে হয়তো আমাৰ গাঁৱৰ গোটেই মানুহখিনিক চিনি নাপাব পাৰে। টিয়ক বঙালী গাঁওখন ইমান সৰু জেগা নহয়, কাৰণ এতিয়া তেখেতলোকে আজি বহুত বছৰ চলাই আছে। তেখেতলোকৰ পাছত তেখেতৰ পুত্ৰই চলাই আছে, তেখেতৰ পুত্ৰই এই মানুহখিনিৰ লগত আদান প্ৰদান আছে আৰু প্ৰত্যেক মানুহকে ভাল ধৰণে চিনি পায়। হয়, কিবা মানে কিবা চৰকাৰী কিবা হেৰিতো অগ্ৰাধিকাৰ পাব লাগে বুলি এনেকৈ কিবা শুনিছে নেকি? নহয়, তেনেকুৱা কোনো কথা নাই। তেখেতৰ আমি জনামতে তেখেতৰ মেট্ৰিকুলেট চাৰ্টিফিকেট আছে। চৰকাৰে যিখন বিচাৰিছে সেইখন বিচাৰ, বিশেষকৈ আমাৰ ৰাইজে পচন্দ কৰা এজনক দিলে আমাৰ সুবিধা হয়। হয়।